মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। আজি যেতিয়া মই আপোনালোকৰ সৈতে মন কী বাতত ভাৱৰ বিনিময় কৰিছোঁ, মোৰ মন বিষাদেৰে ভৰি আছে। 22 এপ্ৰিলত পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিগৰাকী লোককে দুখ দিছে। পীড়িত পৰিয়ালসমূহৰ প্ৰতি প্ৰতিগৰাকী ভাৰতীয়ই গভীৰ সমবেদনা জনাইছে। তেওঁলোক যি ৰাজ্যৰে নহওক, যি ভাষাই নকওক, তেওঁলোকৰ দুখক যিসকলে নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱালে সকলোৱে সেয়া অনুভৱ কৰিছে। মই অনুভৱ কৰোঁ, সন্ত্ৰাসবাদী আক্ৰমণৰ ছবিবোৰ দেখি সকলো ভাৰতীয়ৰে তেজ উতলি উঠিছে। পেহেলগামত হোৱা আক্ৰমণে সন্ত্ৰাসবাদক সাৰ পানী যোগোৱাসকলৰ হতাশা তথা ভীৰুতাকে প্ৰতীয়মান কৰে। এনে এক সময় যি সময়ত কাশ্মীৰলৈ শান্তি উভতি আহিবলৈ ধৰিছিল, স্কুল কলেজত উজ্জীৱিত পৰিৱেশে বিৰাজ কৰিছিল, নিৰ্মাণ কাৰ্য অভূতপূৰ্ব গতিত আগবাঢ়িছিল, গণতন্ত্ৰ মজবুত হ'বলৈ ধৰিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ হাৰত বৃদ্ধি পাইছিল, মানুহৰ আয় বৃদ্ধি হৈছিল, যুৱচামে ন সুবিধা লাভ কৰিবলৈ ধৰিছিল, তেনে এক পৰিৱেশ জম্মু কাশ্মীৰৰ শত্ৰুহঁতে সহিব পৰা নাছিল। সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ হোতাসকলে বিচাৰে যে কাশ্মীৰ আকৌ ধ্বংসৰ গৰাহলৈ যাওক আৰু সেয়ে এনে এক ষড়যন্ত্ৰক কাৰ্যৰূপায়িত কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুঁজত দেশৰ একতা, 140 কোটি ভাৰতীয়ৰ একতা আমাৰ বৃহৎ শক্তি। এই একতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে চূড়ান্ত যুঁজখনৰ আধাৰ। দেশৰ সন্মুখত আহি পৰা এই প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আমি আমাৰ সংকল্পক সুদৃঢ় কৰিব লাগিব। এখন ৰাষ্ট্ৰ হিচাপে আমাৰ দৃঢ় ইচ্ছাশক্তিৰ প্ৰদৰ্শন কৰিব লাগিব। আজি বিশ্বই দেখিছে যে সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সমগ্ৰ দেশে একেটা সুৰতে কথা কৈছে। বন্ধুসকল, আমি ভাৰতীয়সকলৰ যি বিষোদগাৰ, সেই একেই প্ৰতিক্ৰিয়া সমগ্ৰ বিশ্ববাসীৰো। এই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সমগ্ৰ বিশ্বৰ পৰা সমবেদনা প্ৰকাশ কৰিছে। বিশ্বৰ নেতৃবৃন্দই ফোন কৰিছে, পত্ৰ প্ৰেৰণ কৰিছে, বাৰ্তা প্ৰেৰণ কৰিছে। এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ সকলোৱে কঠোৰ ভাষাৰে নিন্দা কৰিছে। তেওঁলোকে মৃত ব্যক্তিৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছে। আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনত সমগ্ৰ বিশ্ব 140 কোটি ভাৰতীয়ৰ সৈতে একেলগে থিয় হৈছে। মই পীড়িত পৰিয়ালবোৰক পুনৰ আশ্বাস দি কওঁ যে তেওঁলোকে ন্যায় লাভ কৰিব, ন্যায় তেওঁলোকে পাবই। এই আক্ৰমণৰ দোষী আৰু ষড়যন্ত্ৰকাৰীক কঠোৰতম প্ৰত্যুত্তৰ দিয়া হ'ব। বন্ধুসকল, দুদিন পূৰ্বে আমি দেশৰ মহান বৈজ্ঞানিক ডক্টৰ কে কস্তুৰীৰংগনক হেৰুৱালোঁ। যেতিয়াই তেখেতক লগ পাইছিলোঁ, আমি ভাৰতৰ যুৱচামৰ প্ৰতিভা, আধুনিক শিক্ষা, মহাকাশ বিজ্ঞানৰ দৰে বিষয়বোৰত আলোচনা কৰিছিলোঁ। বিজ্ঞান, শিক্ষা আৰু ভাৰতৰ মহাকাশ কাৰ্যসূচীক শিখৰলৈ লৈ যোৱাত তেখেতৰ অৱদান সদায় স্মৰণীয় হৈ ৰ'ব। তেখেতৰ নেতৃত্বত ইছৰোই এক নতুন চিনাকি লাভ কৰিছিল। তেওঁৰ মাৰ্গদৰ্শনতে মহাকাশ কাৰ্যসূচী যিদৰে আগবাঢ়িল, তাৰ ফলতে ভাৰতৰ প্ৰয়াসে বিশ্বজুৰি স্বীকৃতি লাভ কৰিলে। আজি ভাৰতে যিসমূহ ছেটেলাইট ব্যৱহাৰ কৰি আছে, তাৰ বহুকেইটা ডক্টৰ কস্তুৰীৰংগনৰ তত্বাৱধানতে উৎক্ষেপণ কৰা হৈছিল। তেওঁৰ ব্যক্তিত্বৰ আৰু এটি বিশেষ দিশ, যিটোৰ পৰা যুৱচামে শিকিব পাৰে, সেয়া হ'ল তেওঁ উদ্ভাৱনক গুৰুত্ব দিছিল। নতুন কিবা এটা শিকা, জনা আৰু নতুন কিবা এটা কৰাৰ চিন্তা অতি প্ৰেৰণাদায়ক আছিল। দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি যুগুতোৱাৰ ক্ষেত্ৰতো ডক্টৰ কে কস্তুৰীৰংগনে বিশেষ ভূমিকা লৈছিল। তেখেতে একবিংশ শতিকাৰ আধুনিক প্ৰয়োজন সাপেক্ষ অগ্ৰগামী শিক্ষাৰ পোষকতা কৰিছিল। দেশৰ প্ৰতি নিস্বাৰ্থ সেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণত তেখেতৰ বৰঙণি চিৰস্মৰণীয় হৈ ৰ'ব। মই ডক্টৰ কে কস্তুৰীৰংগনৰ প্ৰতি অন্তৰৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, চলিত এপ্ৰিল মাহতে কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টৰ উৎক্ষেপণৰ 50 বছৰ পূৰ হ'ল। আজি আমি যেতিয়া উভতি চাওঁ, 50 বছৰীয়া এই পৰিক্ৰমাৰ কথা স্মৰণ কৰোঁ, এনে লাগে যে আমি কিমান দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিলোঁ। মহাকাশত ভাৰত,
এই সপোন কেৱল উৎসাহেৰে আৰম্ভ হৈছিল। দেশৰ বাবে কিবা এটা কৰাৰ হেঁপাহ বুকুত বান্ধি ৰখা কিছু যুৱ বৈজ্ঞানিক, যাৰ কোনো আধুনিক সমল নাছিল, প্ৰযুক্তিগত দিশত দখল নাছিল, যদি তেওঁলোকৰ কিবা আছিল সেয়া কেৱল প্ৰতিভা, একাগ্ৰতা, কষ্ট কৰাৰ ক্ষমতা আৰু দেশৰ বাবে কিবা এটা কৰাৰ দুৰ্দান্ত হেঁপাহ। গৰু গাড়ী আৰু চাইকেলেৰে জৰুৰী সঁজুলি কঢ়িয়াই নিয়া আমাৰ বৈজ্ঞানিকসকলৰ ছবি আপোনালোকে নিশ্চয় দেখিছে। এই একাগ্ৰতা আৰু ৰাষ্ট্ৰসেৱাৰ ভাৱনাৰ ফলশ্ৰুতিত আজি ইমান পৰিৱৰ্তন আহিল। আজি ভাৰত বিশ্বৰ প্ৰেক্ষাপটত মহাকাশ শক্তিৰূপে প্ৰতিষ্ঠিত। আমি একেলগে 104টা ছেটেলাইট উৎক্ষেপণ কৰি অভিলেখ গঢ়িছোঁ। চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হোৱা আমি প্ৰথমখন দেশ। ভাৰতে মাৰ্চ অৰ্বিটাৰ মিছন লঞ্চ কৰিছে। আমি আদিত্য L1 অভিযানৰ যোগেদি সূৰ্যৰ বহু কাষ চাপিবলৈ সক্ষম হৈছোঁ। আজি সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতে কম খৰচী অথচ সফল মহাকাশ কাৰ্যসূচীৰ নেতৃত্ব বহন কৰিছে। বিশ্বৰ বহু দেশে নিজৰ ছেটেলাইট আৰু মহাকাশ অভিযানৰ বাবে ইছৰোৰ সহায় লয়। বন্ধুসকল, আমি যেতিয়া ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা কোনো কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰত্যক্ষ কৰোঁ, তেতিয়া আমাৰ মনত গৰ্ব অনুভৱ হয়। এনেকুৱা অনুভূতি মোৰ তেতিয়া হৈছিল যেতিয়া মই ইছৰোৰ দ্বাৰা 2014 চনত PSLV-C23ৰ উৎক্ষেপণ কাৰ্যৰ সাক্ষী আছিলোঁ। 2019 চনত চন্দ্ৰযান-2ৰ লেণ্ডিঙৰ সময়তো মই বাংগালুৰুৰ ইছৰোৰ কেন্দ্ৰত উপস্থিত আছিলোঁ। সেই সময়ত চন্দ্ৰযানে আকাংক্ষিত সফলতা লাভ কৰা নাছিল আৰু বিজ্ঞানীসকলৰ বাবে সেই সময়ছোৱা খুবেই প্ৰত্যাহ্বানমূলক আছিল। কিন্তু মই নিজ চকুৰে বৈজ্ঞানিকসকলৰ ধৈৰ্য আৰু কিবা এটা কৰাৰ আকাংক্ষা প্ৰত্যক্ষ কৰিছিলোঁ। আৰু ইয়াৰ কিছু বছৰ পাছত সমগ্ৰ বিশ্বই দেখিলে কেনেকৈ সেইসকল বিজ্ঞানীয়ে চন্দ্ৰযান-3 অভিযান সফল কৰি তুলিলে। বন্ধুসকল, বৰ্তমান ভাৰতবৰ্ষই মহাকাশ ক্ষেত্ৰখনক ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দিছে। এতিয়া বহুতো যুৱক যুৱতীয়ে স্পেচ ষ্টাৰ্টআপৰ নতুন নতুন ধ্বজা উৰুৱাবলৈ আৰম্ভ কৰিছে। এটা দশক পূৰ্বে এই ক্ষেত্ৰখনত কেৱল এটা কোম্পানীহে আছিল, কিন্তু আজিৰ তাৰিখত দেশত প্ৰায় 325টাতকৈও অধিক স্পেচ ষ্টাৰ্টআপে কাম কৰি আছে। আহি থকা সময়ছোৱাত মহাকাশ ক্ষেত্ৰখনে বহু নতুন সম্ভাৱনা লৈ আহি থকা পৰিলক্ষিত হৈছে। ভাৰতে নতুন নতুন শিখৰ স্পৰ্শ কৰাৰ সময় সমাগত। দেশে গগনযান, স্পাডেক্স আৰু চন্দ্ৰযান-4ৰ দৰে বহুতো গুৰুত্বপূৰ্ণ অভিযানৰ বাবে প্ৰস্তুতি চলাইছে। আমি ভেনাছ অৰ্বিটাৰ মিছন আৰু মাৰ্চ লেণ্ডাৰ মিছনৰ ক্ষেত্ৰতো কাম কৰি আছো। আমাৰ মহাকাশ বিজ্ঞানীসকলে নিজৰ উদ্ভাৱনী শক্তিৰে দেশবাসীক পুনৰাই গৌৰৱান্বিত কৰি তুলিব। বন্ধুসকল, যোৱা মাহত ম্যানমাৰত হোৱা প্ৰবল ভূমিকম্পৰ ভয়াৱহতাৰ ছবি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। ভূমিকম্পই তাত বিস্তৰ ক্ষতি কৰিলে। ধ্বংসাৱশেষৰ তলত সোমাই থকা জীৱনসমূহৰ বাবে এটা এটা মুহূৰ্ত, এটা এটা শ্বাস মূল্যৱান আছিল। এইকাৰণে ভাৰতে ম্যানমাৰৰ আমাৰ ভাই ভনীসকলৰ কাৰণে তৎক্ষণাৎ অপাৰেশ্যন ব্ৰহ্মা আৰম্ভ কৰি দিলে। আমাৰ বায়ুসেনাৰ বিমানৰ পৰা আৰম্ভ কৰি নৌসেনাৰ জাহাজ ম্যানমাৰৰ সাহায্যাৰ্থে তুৰন্তে ৰাওনা হ'ল। তাত ভাৰতীয় দলে এখন ফিল্ড হস্পিটেল তৈয়াৰ কৰিলে। অভিযন্তাৰ এটা দলে ধ্বংসস্তূপত পৰিণত অট্টালিকা আৰু বুনিয়াদী ক্ষয়ক্ষতিৰ আকলন প্ৰস্তুত কৰি ক্ষয়ক্ষতিৰ হিচাপ উলিয়ালে। ভাৰতীয় দলে তাত কম্বল, তম্বু, স্লিপিং বেগ, ঔষধ পাতি, খোৱা বস্তু, বাচন বৰ্তনৰ লগতে আৰু বহু সামগ্ৰীৰ যোগান ধৰিলে। ম্যানমাৰৰ লোকসকলে ভাৰতীয় সাহায্যকাৰী দলক ভূয়সী প্ৰশংসা কৰিলে। বন্ধুসকল, এই সংকটকালত সাহস, ধৈৰ্য আৰু বুজাবুজিৰ হৃদয়স্পৰ্শী কিছুমান উদাহৰণো সন্মুখলৈ আহিছে। ভাৰতীয় দলটোৱে ৭০ বছৰৰ ঊৰ্ধৰ এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰিলে, যিগৰাকী প্ৰায় ১৮ ঘণ্টা ধৰি ধ্বংসস্তূপৰ তলত কোনোমতে উশাহ নিশাহ লৈ আছিল। যিসকলে বৰ্তমান দূৰদৰ্শনত মন কী বাত চাই আছে, তেওঁলোকে এই বয়সস্থ মহিলাগৰাকীক প্ৰত্যক্ষ কৰিব পাৰিছে নিশ্চয়। ভাৰতৰ পৰা যোৱা আমাৰ উদ্ধাৰকাৰী দলে তেওঁৰ অক্সিজেন লেভেল স্থিৰে ৰখাৰ পৰা আৰম্ভ কৰি ফ্ৰেকচাৰৰ চিকিৎসা কৰালৈকে সকলোখিনি সুবিধা প্ৰদান কৰিলে।
যেতিয়া এই মহিলাগৰাকীক চিকিৎসাৰ অন্তত যাবলৈ দিলে তেওঁ আমাৰ দলটোক আন্তৰিক ধন্যবাদ জনালে, কৃতজ্ঞতা প্ৰকাশ কৰিলে। তেওঁ ব্যক্ত কৰিলে যে ভাৰতীয় উদ্ধাৰকাৰী দলৰ কৃপাত তেওঁ পুনৰ জীৱন লাভ কৰিলে। বহু লোকে এই কথাও ক'লে যে ভাৰতীয় উদ্ধাৰকাৰী দলৰ বাবেই তেওঁলোকে নিজৰ মিত্ৰ আৰু আত্মীয় স্বজনক বিচাৰি উলিয়াবলৈ সক্ষম হ'ল। বন্ধুসকল, ভূমিকম্পৰ পাছত ম্যানমাৰত মাণ্ডলেৰ এক বৌদ্ধ মঠত বহুসংখ্যক লোক ধ্বংসস্তূপত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছিল। আমাৰ ভাৰতীয় বন্ধুহঁতে তাতো উদ্ধাৰ আৰু সাহায্য অভিযান চলালে, যাৰ ফলস্বৰূপে তাৰ বৌদ্ধ ভিক্ষুসকলে হিয়া উজাৰি আশীৰ্বাদ দিলে। অপাৰেচন ব্ৰহ্মাত ভাগ লোৱা সকলো লোকৰ বাবে আমি গৌৰৱবোধ কৰিছোঁ। আমাৰ পৰম্পৰা, আমাৰ সংস্কাৰ, বসুধৈৱ কুটুম্বকমৰ ভাৱনা, যি সমগ্ৰ বিশ্বকে এটা পৰিয়াল বুলি গণ্য কৰে। সংকটৰ সময়ত বিশ্বমিত্ৰ ৰূপত ভাৰতৰ তৎপৰতা আৰু মানৱতাৰ বাবে ভাৰতৰ দায়বদ্ধতা আমাৰ পৰিচয় হৈ পৰিছে। বন্ধুসকল, আফ্ৰিকাৰ ইথিঅ'পিয়াত প্ৰৱাসী ভাৰতীয়সকলৰ এক অভিনৱ প্ৰচেষ্টাৰ কথা মই জানিব পাৰিছোঁ। ইথিঅ'পিয়াত থকা ভাৰতীয়সকলে তাত জন্মগত হৃদৰোগত আক্ৰান্ত শিশুসকলৰ উন্নত চিকিৎসাৰ বাবে ভাৰতলৈ পঠিয়াবলৈ এটা ব্যৱস্থা হাতত লৈছে। এনে শিশু থকা বহু পৰিয়ালক আৰ্থিকভাৱে সাহায্য দিয়াৰো ব্যৱস্থা কৰা হৈছে। যদি আৰ্থিক দুৰৱস্থাৰ বাবে কোনো শিশুক তেওঁৰ পৰিয়াল ভাৰতলৈ পঠিয়াবলৈ অপাৰগ, তেন্তে তাৰো ব্যৱস্থা তাত থকা ভাৰতীয়সকলে লৈছে। চেষ্টা এয়াই যাতে গভীৰ ৰোগৰ সৈতে যুঁজি থকা ইথিঅ'পিয়াৰ প্ৰতিজন শিশুৱে যাতে উন্নত চিকিৎসা লাভ কৰিবলৈ সক্ষম হয়। প্ৰৱাসী ভাৰতীয়সকলৰ এই কাৰ্যক ইথিঅ'পিয়াৰ লোকসকলে বাৰুকৈয়ে প্ৰশংসা কৰিছে। আপোনালোকে জানে, ভাৰতত চিকিৎসা সুবিধা দিনে দিনে উন্নত হ'বলৈ আৰম্ভ কৰিছে। আন দেশৰ লোকেও এই সুবিধা গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা দেখা গৈছে। বন্ধুসকল, কিছুদিন পূৰ্বে ভাৰতবৰ্ষই আফগানিস্তানৰ লোকসকলৰ বাবে যথেষ্ট সংখ্যক ভেকচিন পঠিয়াইছিল। এই ভেকচিন ৰেবিছ, টিটেনাছ, হেপাটাইটিছ বি আৰু ইনফ্লুৱেঞ্জাৰ দৰে ভয়ংকৰ ৰোগৰ পৰা মানুহক ৰক্ষা কৰাৰ কামত আহে। ভাৰতে এই সপ্তাহতে নেপালৰ অনুৰোধ মৰ্মে বিভিন্ন ভেকচিন আৰু দৰৱ পাতিৰ এটা বৃহৎ খেপ সেই দেশলৈ পঠিয়াইছে। ইয়াৰ দ্বাৰা থেলাছেমিয়া আৰু চিকল চেল ডিজিজৰ দ্বাৰা আক্ৰান্ত লোকৰ বাবে উন্নত চিকিৎসা সুনিশ্চিত হ'ব। যেতিয়াই মানৱ সেৱাৰ বিষয় আহি পৰে, ভাৰত সদায় আগবাঢ়ি আহে আৰু ভৱিষ্যতেও আমি আগবাঢ়ি আহিম। বন্ধুসকল, আমি এতিয়া দুৰ্যোগ প্ৰশমনৰ বিষয়ে কথা পাতোঁ। সকলো ধৰণৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ হ'লে সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপোনাৰ সতৰ্কতা, আপোনাৰ সজাগতা। এই এলাৰ্টনেছ বা সতৰ্কতাৰ ক্ষেত্ৰত আপোনাৰ মোবাইলৰ এটা বিশেষ এপে সহায় কৰিব পাৰে। এই এপে আপোনাক কোনো প্ৰাকৃতিক দুৰ্যোগত বন্দী হোৱাৰ পৰা মুক্ত কৰিব পাৰে। ইয়াৰ নাম হৈছে সচেত। এই সচেত এপক ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে, যাক NDMA বুলি কোৱা হয়, এই প্ৰাধিকৰণে তৈয়াৰ কৰিছে। বানপানী, ঘূৰ্ণীবতাহ, ভূমিস্খলন, ছুনামি, বনজুই, হিমস্খলন, ধুমুহা, বজ্ৰপাত, ক্লাউড বাৰ্ষ্ট আদি দুৰ্যোগৰ বিষয়ে সচেত এপে আপোনাক অৱগত কৰাব আৰু ৰক্ষাও কৰাৰ চেষ্টা কৰিব। এই এপৰ মাধ্যমেৰে আপুনি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰেৰণ কৰা শেহতীয়া বাৰ্তাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আচল কথাটো হ'ল, এই সচেত এপত আঞ্চলিক ভাষাতো তথ্য যোগান ধৰাৰ ব্যৱস্থা আছে। এই এপৰ দ্বাৰা আপুনিও উপকৃত হওক আৰু আপোনাৰ অভিজ্ঞতাৰ বিষয়ে আমাক নিশ্চয় জনাওক। মোৰ প্ৰিয় দেশবাসী, আজি আমি সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰতিভা প্ৰশংসিত হোৱা দেখিছোঁ। ভাৰতীয় যুৱক যুৱতীসকলে বিশ্বৰ সন্মুখত ভাৰতৰ ছবি সলনি কৰি দিছে আৰু কোনো এখন দেশৰ যুৱক যুৱতীৰ ৰুচি কোন দিশত, সেয়াই প্ৰমাণ কৰে সেই দেশৰ ভৱিষ্যত কি হ'ব। আজি ভাৰতৰ যুৱক যুৱতীসকল বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ দিশে আগবাঢ়িছে। এনে কিছু অঞ্চল যাৰ পৰিচয় পূৰ্বতে পিছপৰা আৰু অন্য কাৰণৰ বাবেহে আছিল, এতিয়া তাতো যুৱ প্ৰজন্মই এনে উদাহৰণ দাঙি ধৰিছে যি আমাৰ বাবে নতুন বিশ্বাস গঢ়ি তুলিছে। ছত্তীশগড়ৰ দন্তেৱাড়াৰ বিজ্ঞান কেন্দ্ৰই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
কিছুদিন আগলৈকে দন্তেৱাড়াৰ নাম কেৱল হিংসা আৰু অশান্তিৰ বাবেহে পৰিচিত আছিল কিন্তু এতিয়া তাৰ বিজ্ঞান কেন্দ্ৰই ল'ৰা-ছোৱালী তথা অভিভাৱকৰ বাবে আশাৰ নতুন কিৰণৰ সঞ্চাৰ কৰিছে এই বিজ্ঞান কেন্দ্ৰলৈ গৈ ল'ৰা-ছোৱালীয়ে খুব ভাল পায় তেওঁলোকে এতিয়া নতুন যন্ত্ৰপাতি তৈয়াৰ কৰাৰ লগতে প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে নতুন সামগ্ৰী তৈয়াৰ কৰিবলৈ শিকিছে তেওঁলোকে 3D প্ৰিণ্টাৰ্ছ আৰু ৰবটিক গাড়ীৰ লগতে অন্যান্য উদ্ভাৱনী সামগ্ৰীৰ বিষয়ে জনাৰ সুযোগ লাভ কৰিছে কিছুদিন পূৰ্বে মই গুজৰাটৰ সায়েন্স চিটিত এটা সায়েন্স বিথিকা মুকলি কৰিছিলোঁ এই বিথিকাত আধুনিক বিজ্ঞানৰ সম্ভাৱনা কি বিজ্ঞানে আমাৰ বাবে কি কি কৰিব পাৰে এই বিষয়ে ধাৰণা পাব পাৰি মই জানিবলৈ পাইছো এই বিথিকাসমূহক লৈ ল'ৰা-ছোৱালীসকল অতি উৎসাহী বিজ্ঞান আৰু উদ্ভাৱনৰ প্ৰতি বৰ্ধিত এই আকৰ্ষণে ভাৰতক নতুন শিখৰলৈ লৈ যাব মোৰ প্ৰিয় দেশবাসী আমাৰ দেশৰ বৃহৎ শক্তি আমাৰ 140 কোটি নাগৰিক তেওঁলোকৰ সামৰ্থ্য আছে ইচ্ছাশক্তি আছে আৰু কোটি কোটি জনতাই যেতিয়া একগোট হৈ এক অভিযানৰ সৈতে জড়িত হয় তেতিয়া তাৰ প্ৰভাৱ হৈ পৰে বিশাল ইয়াৰ এক উদাহৰণ এক পেৰ মা কে নাম এই অভিযান সেইগৰাকী মাৰ নামত যিগৰাকীয়ে আমাক গৰ্ভত ধাৰণ কৰিছিল বন্ধুসকল অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱসত এই অভিযানে এবছৰ সম্পূৰ্ণ কৰিব এই অভিযানৰ জৰিয়তে এটা বছৰ সমগ্ৰ দেশতে মাতৃৰ নামত 140 কোটিতকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে ভাৰতৰ এই পদক্ষেপ দেখি এতিয়া দেশৰ বাহিৰতো জনতাই নিজ মাতৃৰ নামত গছপুলি ৰোপণ কৰিছে আপুনিও এই অভিযানত অংশ লওক যাতে এবছৰ সম্পূৰ্ণ হলে এই অংশগ্ৰহণত আপুনিও গৰ্ব কৰিব পাৰে বন্ধুসকল গছে শীতল কৰে গছৰ ছাই গৰমত সকাহ দিয়ে এই আমি সকলোৱে জানো পাৰ হৈ যোৱা কিছু দিনত মই ইয়াৰ সৈতে জড়িত এনে এক খবৰ দেখিলো যি মোৰ দৃষ্টি আকৰ্ষণ কৰিলে বিগত কিছু বৰ্ষত গুজৰাটৰ আহমেদাবাদ চহৰত 70 লাখতকৈও অধিক গছপুলি ৰোপণ কৰা হৈছে এই গছসমূহে আহমেদাবাদৰ সেউজ ভূমি বৃদ্ধি কৰিছে ইয়াৰ লগে লগে সবৰমতী নদীৰ পাৰ বন্ধাই ৰিভাৰ ফ্ৰণ্ট কৰাৰ ফলত লগতে কাংকৰিয়া হ্ৰদৰ দৰে কিছু হ্ৰদ পুনৰ নিৰ্মাণৰ ফলত ৱাটাৰ বডিজ অৰ্থাৎ জলাশয়ৰ সংখ্যা বৃদ্ধি হৈছে এতিয়া বাতৰি অনুসৰি আহমেদাবাদ গোলকীয় উষ্ণতাৰ সৈতে যুঁজ দিয়া মুখ্য চহৰসমূহৰ ভিতৰত এখন হৈ পৰিছে এই পৰিৱৰ্তন জলবায়ু শীতলীকৰণ এতিয়া তাৰ বাসিন্দাসকলেও অনুভৱ কৰিছে আহমেদাবাদৰ বৃক্ষ এতিয়া তাৰ সুখী বাতাবৰণ গঢ়ি তোলাৰ এক কাৰক হৈ পৰিছে মই আপোনালোকক পুনৰ অনুৰোধ কৰোঁ যে পৃথিৱীৰ স্বাস্থ্য অটুট ৰাখিবলৈ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আৰু নিজ সন্তানৰ ভৱিষ্যত সুৰক্ষিত ৰাখিবলৈ নিশ্চয়কৈ মাৰ নামত এটি গছপুলি অৰ্থাৎ এক পেৰ মা কে নাম বন্ধুসকল এক পুৰণি প্ৰবচন জহা চাহ वहाँ राह অৰ্থাৎ মন কৰিলেই চন যেতিয়াই আমি কিবা এটা নতুন কাম কৰাৰ সংকল্প লওঁ তেতিয়াই লক্ষ্যত উপনীত হওঁ আপোনালোকে পাহাৰত উৎপাদন হোৱা আপেল নিশ্চয় খাইছে কিন্তু যদি মই সোধো কৰ্ণাটকৰ আপেলৰ সোৱাদ লৈছেনে তেনেহলে আপুনি হয়তো আচৰিত হ'ব সাধাৰণতে আমি ভাবো যে আপেল পাহাৰীয়া অঞ্চলতহে উৎপন্ন হয় কিন্তু কৰ্ণাটকৰ বাগলকোটৰ বাসিন্দা শ্ৰী শৈল তেলী মহাশয়ে বাগানত আপেল খেতি কৰে তেওঁ বাস কৰা কুলালী গাঁৱত 35 ডিগ্ৰী উষ্ণতাতো আপেল গছত আপেল লাগে প্ৰকৃততে শ্ৰী শৈল ডাঙৰীয়াই খেতি কৰি ভাল পায় সেয়েহে তেওঁ আপেলৰ খেতি কৰিবলৈ মন কৰিলে আৰু সফল হ'ল আজি তেওঁ ৰোৱা আপেল গছত অধিক মাত্ৰাত আপেল লাগে আৰু তাৰ পৰা তেওঁৰ উপাৰ্জনো ভাল হয় বন্ধুসকল আপোনালোকে নিশ্চয় কিন্নৌৰৰ আপেলৰ কথা শুনিছে আপেলৰ বাবে বিখ্যাত কিন্নৌৰত আজিকালি কেশৰৰ উৎপাদনো আৰম্ভ হৈছে আগতে হিমাচল প্ৰদেশত কেশৰৰ খেতি বেছিকৈ নহৈছিল কিন্তু আজিকালি মনোৰম চাংলা উপত্যকাটো কেশৰৰ খেতি কৰিবলৈ লৈছে আনহাতে কেৰালাৰ ৱাইনাৰাত কেশৰ খেতি কৰিবলৈ লোৱা হৈছে এই খেতি কৰা হৈছে এৰোপনিক্স টেকনিক প্ৰয়োগ কৰি আমি শুনি আহিছিলো
যে বিহাৰ, পশ্চিমবংগ আৰু ঝাৰখণ্ডত লিচুৰ খেতি কৰা হয়, কিন্তু আজিকালি দক্ষিণ ভাৰত আৰু ৰাজস্থানতো লিচুৰ খেতি কৰিবলৈ লোৱা হৈছে। তামিলনাডুৰ থিৰুভিৰা আৰাছুৱে কফিৰ খেতি কৰিছিল, কিন্তু কোডাইকানালত তেওঁ লিচুৰ খেতি আৰম্ভ কৰিলে। 7 বছৰৰ পৰিশ্ৰমৰ ফল আজি তেওঁ লাভ কৰিছে। তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ ওচৰৰ আন কৃষকেও লিচু খেতি আৰম্ভ কৰিছে। ৰাজস্থানৰ জিতেন্দ্ৰ সিং ৰাণাৱতেও লিচু খেতি কৰি সফলতা লাভ কৰিছে। এই উদাহৰণবোৰে দেখুৱাই কষ্ট কৰিলে দুঃসাধ্য নতুন কাম এটাতো সাফল্য লাভ কৰিব পাৰি। মোৰ প্ৰিয় দেশবাসী, আজি এপ্ৰিলৰ শেষৰটো দেওবাৰ। কেইদিনমান পাছতেই মে' মাহ আৰম্ভ হ'ব। আজিৰ পৰা 108 বছৰ আগতে 1917 চনৰ এপ্ৰিল আৰু মে' মাহত দেশত স্বাধীনতাৰ এখন বিশেষ ৰণ আৰম্ভ হৈছিল। ইংৰাজৰ অত্যাচাৰ তেতিয়া চৰম শিখৰত। দুখীয়া, বঞ্চিত আৰু কৃষকৰ শোষণে অমানৱীয় স্তৰ পাইছিলগৈ। বিহাৰৰ কৃষকক ইংৰাজে নীল খেতি কৰিবলৈ বাধ্য কৰাৰ ফলত কৃষিভূমিৰ উৎপাদন ক্ষমতা কমি আহিল। এনে সময়তে গান্ধীজীয়ে বিহাৰৰ চম্পাৰণ নামৰ ঠাইলৈ গৈ তাৰ কৃষকসকলক লগ কৰিলে। তেখেতসকলে ক'লে, আমাৰ খেতিৰ মাটি নীল খেতি কৰি বেয়া হৈ গৈছে, খাদ্যশস্য উৎপাদন নোহোৱা হৈছে। লাখ লাখ কৃষকৰ এই দুৰৱস্থাৰ কথা জানি গান্ধীজীয়ে এটা সংকল্প ল'লে। তেখেতে ঐতিহাসিক চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিলে। বাপুৰ সত্যাগ্ৰহে ইংৰাজৰ শাসন ব্যৱস্থাক জোকাৰি পেলালে। কৃষকক নীল খেতিৰ বাবে বাধ্য কৰোৱা আইনখন বাতিল কৰিবলৈ ইংৰাজ চৰকাৰ বাধ্য হ'ল। এই জয়ে স্বাধীনতাৰ যুঁজখনৰ প্ৰতি নতুন বিশ্বাস কঢ়িয়াই আনিলে। আপোনালোকে নিশ্চয় জানে, এই সত্যাগ্ৰহত অৰিহণা যোগাইছিল বিহাৰৰ এজন সুপুত্ৰই, যি পাছত ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি হৈছিল। এই মহান ব্যক্তিজন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেখেতে এই বিষয়ে এখন কিতাপো লিখিছিল, সত্যাগ্ৰহ ইন চম্পাৰণ। এই কিতাপখন সকলো যুৱক যুৱতীয়ে পঢ়া উচিত। বন্ধুসকল, এপ্ৰিল মাহতেই স্বাধীনতা আন্দোলনৰ আন কেইবাটাও ঘটনা ঘটিছিল। 12 মাৰ্চত আৰম্ভ হোৱা গান্ধীজীৰ 24 দিনীয়া দাণ্ডী যাত্ৰা 6 এপ্ৰিলত সম্পূৰ্ণ হৈছিল। এপ্ৰিল মাহতেই জালিয়ানৱালাবাগৰ নৰসংহাৰ সংঘটিত হৈছিল। ইতিহাসৰ এই ৰক্তৰঞ্জিত অধ্যায়ৰ চিন পঞ্জাৱৰ ভূমিত আজিও পোৱা যায়। বন্ধুসকল, কেইদিনমানৰ পাছতে 10 মে'ৰ দিনা প্ৰথম স্বাধীনতা সংগ্ৰামৰ বাৰ্ষিকী হ'ব। স্বাধীনতাৰ সেই প্ৰথম ৰণৰ ফিৰিঙতি লাখ লাখ সৈনিকৰ বাবে জোৰ হৈ জ্বলি উঠিল। 26 এপ্ৰিলৰ দিনা আমি 1857 চনৰ বিপ্লৱৰ মহান নায়ক বাবু বীৰ কোঁৱৰ সিং ডাঙৰীয়াৰ মৃত্যুতিথি পালন কৰিলোঁ। বিহাৰৰ মহান স্বাধীনতা সংগ্ৰামীসকলে গোটেই দেশকে প্ৰেৰণা যোগায়। এইসকল সংগ্ৰামীৰ প্ৰেৰণাক আমি জীয়াই ৰখা উচিত। এই প্ৰেৰণাই আমাক অমৃতকালৰ সংকল্পক নতুন শক্তি প্ৰদান কৰে। বন্ধুসকল, মন কী বাত অনুষ্ঠানৰ এই সুদীৰ্ঘ যাত্ৰাকালত আপোনালোকে এই অনুষ্ঠানৰ সৈতে আত্মীয়তা গঢ়ি তুলিছে। এই অনুষ্ঠানৰ জৰিয়তেই দেশবাসীয়ে নিজৰ উপলব্ধি আনৰ সৈতে ভগাই লয়। অহাবাৰ আমি আকৌ দেশৰ বৈচিত্ৰ্য, গৌৰৱশালী পৰম্পৰা আৰু নতুন উপলব্ধিৰ বিষয়ে কথা পাতিম। আমি এনে ব্যক্তিৰ বিষয়ে জানিম, যি সমৰ্পণ আৰু সেৱাৰ ভাৱেৰে সমাজত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। আগৰ দৰেই আপোনালোকে আপোনালোকৰ মত আৰু উপদেশ জনাই থাকিব। ধন্যবাদ। নমস্কাৰ।